আমি ৰাতিপুৱা 5টা বজাত আহি তাৰমানে আমি জাগা জমিন চাফা সাজিলো, চোতালিও সাজিলো। সাজি পেলাই তাৰমানে আমি আৰু সমাধিটোত মানে চাফা কৰিবা সোমাওঁতে তাৰমানে বৰষুণটো অলপ ৰিপ ৰিপ আহিলে। আহি পেলাই হঠাতে মানে বজ্ৰটো আহি গ'ল। বজ্ৰটো আহি পেলাই তাৰমানে আমাক আমিও গমেই নাপাওঁ, ভটককে যে আহি পেলাই যে আমাক যে চট কৰাই দিছে। জুই জ্বলি যোৱা নাপালো আমি নিজকে, কাণ চান কলা হৈ গ'ল, বুকুত সোমাই যোৱাৰ দৰে লাগিলে, ভৰি এখনত তাৰমানে ঝিন ঝিনাই গৈছে। মানে এনেকুৱা লাগিছে, মই কাৰেণ্ট শ্বট হোৱাৰ দৰে পাইছো, কিন্তু কাৰেণ্ট শ্বট হৈছিল নে নাই আমি গম নাপাওঁ আৰু। এইফালে ৰাতিপুৱা আমি কাম চাম কৰি থাকোতে ঝাৰু চাৰু লগাই হ'ল, পুথিভঁৰালত সোমাইছিলো। সোমাওতে মানে অচানককে বৰষুণ আহিছে, বৰষুণ অহাত আমি তাতে সোমাইকে অলপ কিবা কাম চাম কৰি থাকোতে মানে অচানকে যেতিয়া বিজুলী ঢেৰেকনি আহে, এনেকুৱা এটা মানে গৰজনী মাৰিছে, মানে আমি মানে ভয় খাই গলো। আৰু মানে আমাৰ গোটেই হাত ভৰি বিলাক মানে চূণ হৈ গৈছে। মানে তাত মানে বিজুলী চট কৰা গম পাইছো, কিন্তু বিজুলী নে ঢেৰেকনি এইটো আমি একো গম পোৱা নাই। কিন্তু হাত ভৰিবিলাক মানে চূণ হৈ গৈছে। তাতে মানে অচানককে মানে গোটেই জুই জ্বলি গৈছে, ইফালে সিফালে গছ গছনি পৰিছে। আমি মানে ভয়তে মানে ইফালে সিফালে হৈ আছো আৰু। মানে এতিয়া হাত বিলাকো মানে জুই জ্বলা দৰে জ্বলন পোৰণ হয়, ভৰি কেইখনো মানে জ্বলন পোৰণ হৈছে, মানে ঠাণ্ডা কৰি পেলাইছে আৰু। অলপ মালিচ চালিচ কৰাৰ কাৰণে এতিয়া অলপ ভাল পাইছো। হ'লেও মানে এনেকুৱা নহয় আৰু যে ইয়াতে যে আকৌ যে কিবা এটা হব, বা আকৌ দুনাই যদি বৰষুণ চৰষুণ হয়, তেতিয়াহ'লে এইবিলাক অহাৰ সম্ভাৱনা থাকে। ডাঙৰ গছ গছনি থাকিলেতো হবই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।